নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পিংকি মুনু ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। বৰ্তমান গৰম বহুত পৰিছে নহয়নে? সেয়ে ভাবিছোঁ আজি এখন মাছৰ টেঙাৰ আঞ্জা আপোনালোকলৈ লৈ আনো। আৰু এয়া চাওকচোন, টেঙা আঞ্জাখন বনাবৰ কাৰণে হাতত মই লৈ লৈছোঁ এমুঠি পিয়ালি পালেং। পিয়ালি পালেং চিনি পায় ন আপোনালোকে? কিছুমানে চিনি নাপায়, সেইসকলৰ কাৰণে এয়া খুব ধুনীয়াকৈ মই দেখুৱাই দিছোঁ, চাই লওক। এই শাকখিনি এতিয়া মই ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি লওঁ দেই। আৰু মই শাকখিনি ধুনীয়াকৈ মই ৰেডি কৰি ল'লোঁ। আনফালে মাছখিনিও ফ্ৰাই কৰি ল'লোঁ। সেয়া আৰু আপোনালোকক দেখুওৱা নহ'লে। আৰু এয়া যিখিনি তেল ৰৈ গৈছিলে, সেই তেলখিনিতে মই এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছিলোঁ। আৰু এয়া ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। টেঙা জোলত বহুতে পিঁয়াজ নিদিয়ে, পাঁচফোৰণ ব্যৱহাৰ কৰে। মই কিন্তু পিঁয়াজে দি দিলোঁ, অলপ মিহি মিহিকৈ কাটি লৈছিলোঁ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে বাৰু পিয়ালি পালেঙৰ টেঙা আঞ্জা খাই ভাল পায়নে? মই বহুত ভাল পাওঁ খাবলৈ। ইয়াতে আৰু মই কি দিওঁ, কেনেকৈনো বনাওঁ, সকলোখিনি আপোনালোকে চাই যাব। আৰু এয়া মোৰ পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ নিজৰ জোখ অনুযায়ী, অকণমান হালধি দি দিছোঁ নিজৰ জোখ অনুযায়ী। মই আচলতে নিমখ হালধি এনেকৈ তেলতে দি দিওঁ, পিছত আৰু এক্সট্ৰাকৈ দি নাথাকোঁ। এতিয়া এইখিনি মোৰ ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। আৰু এয়া শাকখিনি মই ধুনীয়াকৈ কাটি লৈছিলোঁ যে, শাকখিনি দি দিছোঁ, লগতে দিছোঁ এটা বিলাহী দি দিছোঁ লগতে। আৰু এতিয়া শাকখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। পিয়ালি পালেং কিনিবলৈ পোৱাটো যায়, কিন্তু বহুতৰে ঘৰে ঘৰেও থাকে। মই আমাৰ মালিকৰ ঘৰৰ পৰা অলপমান ছিঙি আনিছিলোঁ। খাবলৈ খুব ভাল লাগে আৰু শাকবিধ খাবও লাগে, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী হয় আচলতে। অকণমান টেঙা জাতীয় হয় শাকবিধ, সেইটো কাৰণে মোৰ বেছি ভাল লাগে। আৰু এতিয়া মই শাকখিনি খুব ধুনীয়াকৈ সিজাই ল'ব লাগিব। এয়া দেখিছে, শাকৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট হৈয়ে দিছে। আৰু এয়া চাওক, শাকখিনি অলপমান গলি গৈছে, কিন্তু আৰু অলপ মই সিজাই ল'ব লাগিব ভালকৈ, যিহেতু শাকটো বেছিকৈ সিজি গ'লে মানে তেতিয়া বেছি ভাল হয়। আৰু এয়া শাকখিনি মোৰ প্ৰায় সিজা হৈছেগৈ। আৰু অকণমান সিজাই ল'ম। এইফালে মই 2 পিচ মাছ দি দিম। এয়া হৈছে ৰৌ মাছ। হাজবেণ্ডে ৰাতিপুৱাই আনি দিছিলে বজাৰৰ পৰা, যিহেতু এতিয়া তেওঁ নাই, আমি মা আৰু বেটি দুইজনীয়ে খাম, সেইটো কাৰণে 2 পিচ মাছ দি দিম ইয়াতে মই আমাৰ দুইজনীৰ কাৰণে। আৰু বাকীখিনি আৰু থৈ দিম ফ্ৰাই কৰি তেনেকৈ। তেতিয়াহ'লে চাই থাকক আৰু মই কি দিওঁ নিদিওঁ। এই মাছৰ পিচকেইটা দেখিছেনে? খুব ডাঙৰ, আজি পিচটো ডাঙৰ কৰি আনিছিলে। আৰু এয়া চাওক, মোৰ শাকখিনি অলৰেডি ধুনীয়াকৈ সিজা হৈয়ে গৈছেগৈ। আৰু মই এফালে অলপমান মচুৰ দালি বইল কৰি লৈছিলোঁ। মচুৰ দালিখিনি মই এতিয়া ইয়াতে দি দিম। এয়া দেখিছেনে? একদম সিজাই লোৱা মচুৰ দালি, খুব ভালদৰে সিজাই লৈছিলোঁ দালিখিনি মই। আৰু এতিয়া শাকখিনি সিজি হ'লত দালিখিনি মই ইয়াতে দি দিছোঁ। আৰু আলু এটাও মই দাইলৰ লগতে বইল কৰি লৈছিলোঁ। আৰু আলুখিনি মই হেতাখনেৰে ইয়াত দেখিছেনে ভাঙি দিছোঁ। এনেকৈ দিলে মানে অকণমান ডাঠ হয় চব্জিখিনি, সেইটো কাৰণেও ভাল লাগে আৰু খাবলৈও খুব ধুনীয়া এটা টেষ্ট ওলায় আচলতে। এতিয়া মোৰ বিলাহীটোৱে ইমান বেছি টেঙা নহ'ব ন, সেইকাৰণে মই ইয়াতে অকণমান নেমু দি দিম। আৰু ইয়াত দেখিছেনে, আপোনালোকে নিজে অনুমান কৰি পানী দিব, যিমানটো জোল ৰাখিব বিচাৰে সিমান অনুযায়ী দি দিব। মই ইমানখিনি দুজনী মানুহৰ কাৰণে যথেষ্ট, আৰু পানী নিদিওঁ মই। এতিয়া এইখিনি মই 5 মিনিটমান সময় ধুনীয়াকৈ উতলিবলৈ দিম, তাৰপিছতহে মাছ দি দিম। আৰু আনফালে অকণমান টেঙা হ'বৰ কাৰণে আকৌ মই কাজি নেমু অলপমান চেপি ল'ম, সেয়াও দি দিম। তেতিয়াহে গৰমত আচলতে টেঙাটো ওলাব আৰু খায়ো ভাল লাগিব, নহয় জানো? আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাব দেই, যিসকলে এনেকৈ বনাই খোৱা নাই পিয়ালি পালেঙৰ আঞ্জা, এনেকৈ এবাৰ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ। আৰু এয়া মই মাছ দি দিলোঁ ইয়াতে। আৰু মাছ দিয়াৰ পিছত আৰু বেছি সময় উতলিব নালাগে, হ'লেও 5 মিনিটমান সময় মই উতলিবলৈ দিম, যাতে মাছৰ ৰসটো তৰকাৰীখিনিৰ লগত ধুনীয়াকৈ মিলি যায়, সেয়াহে। আৰু এয়া দেখিছেনে, অকণমান নেমু চেপি ল'লোঁ, নেমুৰ ৰসখিনি মই ইয়াতে দি দিছোঁ।
আৰু মোৰ চব্জিখিনি ৰেডি হৈয়ে গ'ল প্ৰায়। তেতিয়াহ'লে আপোনালোকক আৰু একেবাৰে লাষ্টত কেনেকুৱা হয় সেয়াই দেখুৱাই দিম নহয় জানো। আপোনালোকে কিন্তু এবাৰ গৰমত বনাই খাই চাব দেই, বহুত ভাল পাব। দেহা শীতল পলোৱা এখন আঞ্জা। আৰু এয়া চাওক, মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। পিয়ালি পালেঙৰ সৈতে ৰৌ মাছৰ আঞ্জা। কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। আচলতে খুব ধুনীয়া লাগে খাবলৈ দেই। আপোনালোকে যদি বিশ্বাস নহয় এবাৰ বনাই ট্ৰাই কৰিব পাৰে। আৰু এয়া চাওক, গৰমে গৰমে খুব ধুনীয়া হয় খাবলৈ, ঠাণ্ডা হ'লেও ভাল হয়। এতিয়া আমি মা বেটি দুজনীয়ে খাই লওঁ আৰু ধুনীয়াকৈ পিয়ালি পালেঙৰ জুতি লওঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ চাই ভাল পালে। নতুন এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। সকলো ভালে থাকক মৰমৰ বন্ধু বান্ধৱীসকল। এনেদৰে মোক ছাপোৰ্ট কৰি যাব, বহুত আগবঢ়াই দিছে আপোনালোকে মোক। তাৰ কাৰণে আপোনালোকৰ ওচৰত সদায় মই কৃতজ্ঞ হৈ ৰ'ম। তেনেহ'লে বাই বাই আজিলৈ। নতুন এটা ভিডিঅ' সকলোকে লগ পাম। মই পিংকি বনুৱে আজিলৈ কৈছোঁ বাই বাই।